নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি মিণ্টু তামুলীৰ স্থানত মণ্ডল বিজেপিৰ নতুন সভানেত্ৰী নিযুক্তি দিয়া হৈছে নতুন সভানেত্ৰী হিচাপে চপলা মেধি ৰাজবংশীক দিয়া হৈছে নিযুক্তি তৎকালে কাৰ্যকৰী হোৱাকৈ চপলা মেধি ৰাজবংশীক নিযুক্তি দিয়া হৈছে পত্ৰযোগে নতুন মণ্ডল সভাপতি নিযুক্তি সভাপতি দিলীপ শইকীয়াই দিছে এই নিযুক্তি 21 মেৰ ভিতৰত মণ্ডলৰ সম্ভাৱ্য পূৰ্ণাংগ কমিটি গঠনৰ আহ্বান কৰা হৈছে এক অনুষ্ঠানত মিণ্টু তামুলীৰ ওপৰত খৰ্গহস্ত হৈছিল দিলীপ শইকীয়া মুখ্যমন্ত্ৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সন্মুখতে ধমক দিছিল মিণ্টু তামুলীক দিলীপ শইকীয়াই নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি দিয়া হৈছে এই মুহূৰ্তত জনাইছো এটা ৰাজনৈতিক খবৰ মিণ্টু তামুলীৰ স্থানত মণ্ডল বিজেপিৰ নতুন সভানেত্ৰী নিযুক্তি দিয়া হৈছে নতুন সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে চপলা মেধি ৰাজবংশীক তৎকালে কাৰ্যকৰী হোৱাকৈ চপলা মেধি ৰাজবংশীক দিয়া হৈছে নিযুক্তি আৰু পত্ৰযোগে নতুন মণ্ডল সভাপতি নিযুক্তিৰ কথা ঘোষণা কৰিছে দিলীপ শইকীয়াই 21 মেৰ ভিতৰত মণ্ডলৰ সম্ভাৱ্য পূৰ্ণাংগ কমিটি গঠনৰ আহ্বান কৰা হৈছে এক অনুষ্ঠানত কিছুদিন পূৰ্বে মিণ্টু তামুলীয়ে দিলীপ শইকীয়াক অপদস্থ কৰাৰ এক দৃশ্য ভাইৰেল হৈছিল মুখ্যমন্ত্ৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সন্মুখতে ধমক দিছিল মিণ্টু তামুলীক তাৰ পাছতে দিলীপ শইকীয়াই আমি পূৰ্বৰ এটা দৃশ্য দেখুৱাইছো মিণ্টু তামুলীয়ে দিলীপ শইকীয়াক অপদস্থ কৰা বুলি যি অভিযোগ উত্থাপন হৈছিল বা যি ঘটনা চৰ্চালৈ আহিছিল সেই ঘটনাৰ দিনাৰ দৃশ্যটো আমি দেখুৱাইছো ধমক দিছিল সেই সময়তে দিলীপ শইকীয়াই মিণ্টু তামুলীক আৰু সেইগৰাকী মিণ্টু তামুলীকে আজি তেওঁৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে আমি অধিক তথ্যৰ বাবে যোগাযোগ কৰিছো সংযোগ স্থাপন কৰিছো জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু বৰুৱা মিণ্টু তামুলী যিগৰাকী মিণ্টু তামুলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল বা এটা ঘটনা চৰ্চালৈ আহিছিল কিছুদিন পূৰ্বে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী আৰু জয়ন্ত মল্ল বৰুৱাৰ সন্মুখতে অপদস্থ কৰা বুলি যি অভিযোগ উত্থাপন হৈছিল মিণ্টু তামুলীৰ বিৰুদ্ধে তাৰ পাছতে মিণ্টু তামুলী মুখ্যমন্ত্ৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সন্মুখতে দিলীপ শইকীয়াই ধমক দিছিল তাৰ পাছৰ পৰিণতি নেকি এয়া মিণ্টু তামুলীক অব্যাহতি দিয়া হৈছে তেওঁৰ পদৰ পৰা সব নিরূপল যে এই ঘটনাটো যদি চাওঁ তেনেহলে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ঠিক আগে আগে আছিল আৰু সেই দিনটো আছিল যে বাঁহজানী মণ্ডল বিজেপিৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টো মুকলিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া গৈছিল আৰু লগত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গতিকে তিনিওগৰাকী নেতাকে যদি চাওঁ তেনেহলে তিনিওগৰাকীৰে নলবাৰী হৈছে তেওঁলোকৰ নিজৰ নিজৰ জন্মস্থান গতিকে তিনিওগৰাকী নেতা একেলগে সেই দিনটোত আছিল কিন্তু সেই দিনটোত যদি চোৱা যায় তেনেহলে মণ্ডল বিজেপি কাৰ্যালয়টো যিহেতু এটা সৰু কাৰ্যালয় সেই কাৰ্যালয়টোৰ মুকলি অনুষ্ঠানত মিণ্টু তামুলী যেহেতু মণ্ডল বিজেপিৰ সভাপতি আছিল মিণ্টু তামুলীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আদৰণি জনালে সমান্তৰালভাৱে তেওঁৰ যিসকল লগত আছিলে সেইসকলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো তেনেধৰণে ভিতৰলৈ লৈ গ'ল কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক বাহিৰতে ৰাখি থোৱাৰ নিচিনা এটা পৰিৱেশ হ'ল অৰ্থাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাৰ এটা পৰিৱেশ সৃষ্টি হ'ল যিটো পৰিৱেশ তাত দেখি বেমেজালি দেখি যিহেতু বিজেপিয়ে বাৰম্বাৰ দাবী কৰে যে তেওঁলোক এটা শৃংখলাবদ্ধ দল তেওঁলোকে অনুশাসন মানি চলে গতিকে অনুশাসন আৰু শৃংখলাবদ্ধতা বজাই ৰখাত যিহেতু মণ্ডল সভাপতি মিণ্টু তামুলী ব্যৰ্থ হৈছিল তাকে লৈ খৰ্গহস্ত হৈছিল সেইদিনাখন ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু তেওঁৰ সন্মুখতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সেই সময়তে ধমক দিছিল মিণ্টু তামুলীক আৰু মিণ্টু তামুলীক উদ্দেশ্যি আৰু লগত সন্মুখত যিহেতু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আছিল গতিকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো কৈছিল
কৈছিল যে আপুনি এই কথাটো চাব লাগিছিল কাৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যথেষ্ট ঘনিষ্ঠ আছিল মিণ্টু তামুলী গতিকে সেই যিটো ঘটনা সেই ঘটনাৰ পৰৱৰ্তী সময়ছোৱাত এই গোটেই বিষয়টোক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে এটা চামে যদি ক'ব বিচাৰিছিল যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সেই সময়ত তেনেধৰণৰ খং তেওঁ উঠাব নালাগিছিল বা খং থাকিলেও তেওঁ সেইখিনি দমন কৰিব লাগিছিল কিন্তু আন এটা পক্ষই এই কথাটো ক'বলৈ চেষ্টা কৰিছিল যে যিহেতু বিজেপি শৃংখলাবদ্ধ দল গতিকে শৃংখলাবদ্ধ দল এটা যিসকলে শৃংখলা বুজি নাপায় তেওঁলোকক এনেধৰণে কেতিয়াবা ক'বলগীয়া পৰিৱেশৰো সৃষ্টি হয় গতিকে সেই সময়ছোৱাৰ পিছতে যদি আমি চাওঁ তেনেহ'লে সকলোৱে এটা কথা বিশ্বাস কৰিছিল যে হয়তো মিণ্টু তামুলী সেই সময়তে অপসাৰিত হ'ব কাৰণ আপুনি যদি গোটেই ভাষ্যটো সেইদিনাখন শুনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তেতিয়াই কৈছিল যে এইজনক এতিয়াৰ পৰাই উলিয়াই দিব লাগে ইয়াৰ পৰা এতিয়াই এওঁক উলিয়াই দিব লাগে মিণ্টু তামুলীক উদ্দেশ্যে যিহেতু সেই গোটেই কথাখিনি কৈছিল আৰু পৰৱৰ্তী সময়ত সকলোৱে ভাবিছিল যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া যিহেতু গোটেই বিজেপি দলটোক অসমত যদি এতিয়া শেহতীয়াকৈ আমি চাওঁ তেনেহ'লে ক'ৰবাত জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে কিছু তেওঁলোকৰ অসন্তুষ্টি আছিল সেই অসন্তুষ্টি দূৰ কৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সক্ষম হৈছিল সকলোকে একত্ৰিত কৰাত সক্ষম হৈছিল নপুৰণিৰ যি সংঘাত আছে সেই সংঘাত দূৰীকৰণত তেওঁ সফল হৈছিল গতিকে এই গোটেই কথাটোৰ মাজৰ পৰা মণ্ডল সভাপতিগৰাকীক তাৰ পৰাই তেতিয়াই অপসাৰিত হ'ব বুলি সকলোৱে এটা ধাৰণা কৰিছিল সকলোৱে চৰ্চা কৰিছিল কিন্তু আমি যদি চাওঁ তেনেহ'লে তাৰ ঠিক দুদিনৰ পিছতে আপুনি যদি মন কৰে তেনেহ'লে সেই বাতৰিটো আহিছিলে তেতিয়া যে মণ্ডল সভাপতি যিগৰাকী আছে সেই মণ্ডল সভাপতিটোক মাজত লৈ সেই মণ্ডল বিজেপিৰ কাৰ্যালয়টোত মিণ্টু তামুলী জিন্দাবাদ ধ্বনি উঠিছিল গতিকে মিণ্টু তামুলীক তেনেধৰণে জিন্দাবাদ ধ্বনি দিয়াৰ ক'ৰবাত নহয় ক'ৰবাত সেই গোটেই কথাটোৱে তেতিয়াও ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক ক্ষুণ্ণ কৰিছিল কিন্তু যিহেতু তেওঁ এটা পদবীত আছে পদমৰ্যাদাৰ মাজত আছে গতিকে তেওঁ নিজৰ খং পৰৱৰ্তী সময়ত দমন কৰি থলে কিন্তু এতিয়া শেহতীয়াকৈ যদি চোৱা যায় তেনেহ'লে বাহজানী মণ্ডল সভাপতিগৰাকীৰ যি কাম কাজ সেই কাম কাজত তেওঁলোক অসন্তুষ্ট হোৱাৰ আৰু এটা যুক্তি ইতিমধ্যে উঠিছে সেইটো হৈছে যে ৰাজ্যিক বিজেপিৰ সভাপতিৰ যিটো তেওঁৰ ৱাৰ্ড আছে সেই ৱাৰ্ডটোৰ নিৰ্বাচনী ফলাফল বৰ বিজেপিয়ে ভবাৰ ধৰণে নহ'ল গতিকে যিহেতু বিজেপিয়ে ভবাৰ ধৰণে নহ'ল ক'ৰবাত সেই মণ্ডল বিজেপিৰ সভাপতিগৰাকীৰে ক'ৰবাত চক্ৰান্ত ক'ৰবাত লুকাই আছিল দেখি এনেবোৰ কথাৰ মাজেৰে তেওঁৰ বিৰুদ্ধে যিহেতু বিভিন্ন অভিযোগ উঠিছে যে তেওঁ এগৰাকী চৰকাৰী কৰ্মচাৰী বুলিও বিভিন্নজনে ক'ব খোজে তাৰ লগতে মণ্ডল যিটো সাধাৰণ সম্পাদক সেই মণ্ডল সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধেও তেনেকুৱা ধৰণৰ অভিযোগ আছে যে তেওঁলোকে চৰকাৰী কাম কাজ তেওঁলোকে কৰে অথচ তেওঁলোকে এনেধৰণৰ মণ্ডল সভাপতিৰ দায়িত্বও বা মণ্ডলৰ কাম কাজো তেওঁলোকে চলাই আছে গতিকে এই গোটেই কথাবোৰ যিমানখিনি অভিযোগ আহিছিলে সেই অভিযোগখিনিৰ ওপৰত ভিত্তি কৰি আজিৰ দিনটোত মিণ্টু তামুলীক ইতিমধ্যে অপসাৰণ কৰিছে মিণ্টু তামুলীৰ ঠাইত ইতিমধ্যে স্থলাভিষিক্ত কৰা হৈছে চপলা মেধি ৰাজবংশীক গতিকে চপলা মেধি ৰাজবংশীকো ইতিমধ্যে সেই কথাও স্পষ্ট আপুনি যদি পত্ৰখন চায় তেনেহ'লে পত্ৰখনত এটা কথা লিখা হৈছে যে 21 তাৰিখৰ ভিতৰত এখন নতুন মণ্ডল কমিটি সম্ভাৱ্য এখন মণ্ডল কমিটি চপলা মেধিয়ে প্ৰস্তুত কৰি সেইখন যোৰহাটত যিহেতু কাৰ্যনিৰ্বাহক আছে গতিকে 21 তাৰিখৰ যি যোৰহাটৰ কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহক ৰাজু বৰুৱা যিহেতু মিণ্টু তামুলী ইতিমধ্যে অপসাৰণ কৰা হৈছে আৰু আপুনি এটা কথা উল্লেখ কৰিছে যে যিদিনা বিজেপিৰ মণ্ডল পৰ্যায়ৰ কাৰ্যালয়টো উদ্বোধন কৰা হৈছিল য'ত দিলীপ শইকীয়াক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু দিলীপ শইকীয়াই ধমক দিছিল মিণ্টু তামুলীক সেই তাৰ পাছতেই মিণ্টু তামুলী জিন্দাবাদ ধ্বনিও শুনিবলৈ পোৱা গৈছিল এতিয়া এই সমগ্ৰ কাৰ্যই যিহেতু আজি অপসাৰণ কৰা হ'ল মিণ্টু তামুলীক এতিয়া সমগ্ৰ এই ঘটনাটোৱে নলবাৰী জিলাখনত বা সেই মণ্ডলটোত বিজেপিক দুটা ভাগত বিভক্ত নকৰিবনে চাওক আমি যদি শেহতীয়াকৈ চাওঁ তেনেহ'লে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব 17 জানুৱাৰীত দিলীপ শইকীয়াই গ্ৰহণ কৰিছিল আৰু দায়িত্ব গ্ৰহণৰ পিছতে আপুনি যদি খুব ভালকৈ মন কৰে তেনেহ'লে শেহতীয়াকৈ আমি যদি এই কেইটামান বছৰৰ কথা চাওঁ তেনেহ'লে বিজেপি শাসনলৈ অহাৰ পিছত বহুকেইগৰাকী জ্যেষ্ঠ নেতাই কিন্তু দলটো এৰি আঁতৰি গৈছে তাৰ ভিতৰত যদি আমি অন্যতম এগৰাকী কওঁ যে এতিয়া অশোক শৰ্মা বৰ্তমান কংগ্ৰেছত তেওঁ আছে ঠিক একেদৰে যদি চোৱা যায় বহুকেইগৰাকী এনেকুৱা জ্যেষ্ঠ নেতা আছিলে তেওঁলোকে খুব অসন্তুষ্টিৰে আনকি নতুন ৰাজনৈতিক দল গঠনৰ বাবেও কুচকাৱা চলাইছিল তাৰ ভিতৰত এগৰাকী হৈছে জ্যেষ্ঠ বিজেপিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই গতিকে ৰাজেন গোহাঁইৰ দৰে নেতাক আনি নিজৰ কাৰ্যালয় ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত গামোচা পিন্ধাই তেওঁ পুনৰবাৰ দলটোলৈ তেওঁৰ খুব অসন্তুষ্টি দূৰ কৰাত সেই দিলীপ শইকীয়া সক্ষম হৈছিল তাৰ লগতে আমি যদি চাওঁ দিলীপ শইকীয়াই যেতিয়াই দায়িত্ব লাভ কৰিছে তেতিয়াৰে পৰা
পুৰণি কাৰ্যকৰ্তা যিসকল দলটোৰ জন্মলগ্নৰে পৰা আছিল অথচ কিবা কিবি কাৰণত তেওঁলোক আঁতৰি গৈছিলে সেইসকল নেতাকো কিন্তু দললৈ ঘূৰাই অনাত সক্ষম হৈছিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া গতিকে স্বাভাৱিকতে তেওঁৰ নিজৰ ঠাই যিহেতু দিলীপ শইকীয়াৰ নিজৰ ঠাই আৰু তাত যদি তেনেধৰণৰ এটা এই যি যদি দুটা ভাগত বিভক্ত হয় দলটো হয়তো তেনেকুৱা দিশলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই লৈ নাযায় কিন্তু এনেকুৱা কথাবোৰ ধাৰণা কৰিব পাৰি যে হয়তো তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সূচনা হ'বও পাৰে এই ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কেনেধৰণে গোটেই বিষয়টো আগবঢ়াই লৈ যায় কাৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আপুনি যদি মন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হওক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া হওক বা মুখ্যমন্ত্ৰীগৰাকীও হওক তিনিওগৰাকী কিন্তু একেখন জিলাৰে তেওঁলোক তিনিওগৰাকী জন্মস্থান যদি চোৱা যায় তেনেহ'লে নলবাৰী গতিকে নলবাৰী তেওঁলোকৰ স্থান গতিকে সেই নলবাৰীৰ পৰা তেওঁলোকে এনেধৰণৰ তিনিওগৰাকী শীৰ্ষ পদবীত আছে গতিকে তেনেধৰণৰ এটা পৰিৱেশ হয়তো আহি থকা দিনত তেওঁলোকে হ'ব দিব কিন্তু বিজেপিৰ এই শেহতীয়া যদি আমি গোটেই কথাখিনি চাওঁ যে দিলীপ শইকীয়াই ক্ষোভ অসন্তুষ্টি দূৰীকৰণত যিহেতু সফল হৈছিলে গতিকে এই কথাটো সম্ভাৱনা যদিও আপুনি কোৱাৰ ধৰণে আছে যে তেওঁলোকৰ দুটা হয়তো ফৈদ হ'ব পাৰে দুটা ভাগত বিভক্ত হ'ব পাৰে কিন্তু সেইখিনি যেন ক'ৰবাত দূৰ কৰাত তেওঁ সফল হ'ব তেনেকুৱা ধৰণৰ এটাও ধাৰণাও কিন্তু এই মুহূৰ্তত কৰিব পাৰি হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ৰাজু বৰুৱা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত